সখী হে বৃন্দাবনে যাও গোকুলৰ শ্ৰীকৃষ্ণক নয়ন ভৰি চাও। নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, এয়া আমাৰ ওচৰৰে লখৰাৰ দক্ষিণ গুৱাহাটীস্থিত ৰাস মহোৎসৱ। আহক তেন্তে আজি মোৰ লগত ৰাস মহোৎসৱ চাবলৈ যাওঁ। কি পৰিৱেশ, কিবা আটক ধুনীয়া পৰিৱেশেৰে সজুৱাই তোলা এই ৰাসৰ বিশেষ আকৰ্ষণনো কি, সকলো মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম। ইয়াতে বিশেষ আকৰ্ষণ আছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱা যি যাত্ৰাৰ বাহনখন, সেইখন কেনেকৈ নিছিলে সেই সম্পূৰ্ণ ইয়াতে দৰ্শন কৰাইছে আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছে। তেন্তে আহক নাম প্ৰসংগৰে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। যিহেতু 2025 বৰ্ষটো আমাৰ কাৰণে অতি দুখদায়ক। এয়া সন্মুখত দীপক শৰ্মা ছাৰদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে। তাৰপিছত এটি বৰনামঘৰটো ইমান ধুনীয়াকৈ সজাইছে যে মই মোহিত হৈছোঁ। গুৰু আসনৰ পৰা আদি কৰি দবা, শংখ, বাঁহী, দতৰাকে আদি কৰি গোটেইখিনি বস্তু ইয়াতে সজাই ৰাখিছে আৰু ভকতে ইয়াতে পাঠ কৰি থকা দেখুৱাইছে। আকৰ্ষিত হৈছোঁ। ঠগা সজাইছে, শৰাই দিছে। তাৰপিছতে এয়া ৰাসৰ পবিত্ৰ অনুষ্ঠান। ইয়াতে যমুনাৰ ঘাটত থকা শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া, কৃষ্ণৰ যি লীলা খেলা সম্পূৰ্ণ ইয়াতে দৰ্শন কৰাইছে। লগতে বস্ত্ৰহৰণৰ পৰা আদি কৰি গোটেইখিনি স্পষ্টভাৱে দেখাইছে যে যেতিয়া ক্ৰীড়া কৰাৰ সময়ত কৃষ্ণই গোপিনীৰ পৰা বস্ত্ৰহৰণ কৰিছিলে আৰু তেওঁলোকৰ লগত খেল খেলিছিলে। লগতে গোবৰ্ধন পৰ্বত দাঙি ধৰাকে আদি কৰি গোটেইখিনি বস্তু দেখাইছিলে। এয়া গণেশ বাবাৰ মূৰ্তি। তাৰপিছতে ইয়াতে দশ অৱতাৰ দেখাইছে। মৎস্যকুৰ্ম, নৰসিংহ, বামন, বলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি নামি দশ আকৃতি ধৰিছে। কৃষ্ণৰ প্ৰাৰ্থনাই আহি গ'ল। এয়া দশ অৱতাৰক সুন্দৰকৈ ইয়াতে সজাই ৰাখিছে। তেতিয়াহ'লে আপোনালোকে চাই থাকক। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ইয়াতে সুন্দৰকৈ দেখুৱাইছে। তেওঁৰ প্ৰতিমূৰ্তি এটাই বুলি নহয়, বহুখিনি প্ৰতিমূৰ্তি তেওঁ ইয়াতে দেখাইছে। লগতে ইয়াতে বহুখিনি প্ৰযুক্তিবিদ্যাৰ সহায়ত বহুখিনি পৰিৱৰ্তন বৰ্তমান দেখা পোৱা গৈছে। ইয়াতে যেতিয়া জলকেলি কৰি আছিলে শ্ৰীকৃষ্ণই, জলকেলি কৰাৰ সময়ত যি দেৱদূতসকল ওপৰৰ পৰা চাই আছিলে আৰু মেঘদূতসকলেও ইয়াৰ ওপৰৰ পৰা চাই আছিলে, গোটেইখিনি বস্তু ইয়াতে দৰ্শন কৰাইছে। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো দৰ্শন কৰক। মই আৰু বেছি কথা নকওঁ, ক'লে ভিডিঅ'টোৰ মুখ্য আকৰ্ষণসমূহ ৰৈ যাব। শেষত আকৌ অকণমান কথা ক'ব লগা আছে। তেনেহ'লে আকৌ লগ পাম। শেষৰখিনিত যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ। যিহেতু মূৰ্তিসমূহ ইমান ধুনীয়াকৈ সজাইছে, মূৰ্তিসমূহৰ বিষয়ে নোকোৱাকৈ থাকিব পৰা নাই। এইফালে সজাইছে অনন্ত শয্যাধিপতি বিষ্ণু আৰু লক্ষ্মী মা। তাৰ লগতে এইফালে সজাইছিলে সমুদ্ৰ মন্থন পৰ্ব। সমুদ্ৰ মন্থনৰ সময়ত নাগৰাজ বাসুকী আৰু মন্দাচল পৰ্বতক আহিতা হিচাপে লৈ যি সমুদ্ৰ মন্থন কৰিছিল আৰু এফালে দেৱতা আৰু আনফালে দানৱে সমুদ্ৰ মন্থন কৰিছিল। লগতে ইয়াতে মৎস্য অৱতাৰৰ ৰূপ দেখাইছে, যেতিয়া সত্যব্ৰত ৰজাক মৎস্য অৱতাৰ ধাৰণ কৰি জলপ্ৰৱণৰ পৰা বচাইছিল। তাৰপিছত দেখাইছে শংখনাদ কৰি থকা সময়ত শিৱৰ মূৰৰ পৰা গংগাৰ অৱতৰণ হয়। আৰু এইফালে দেখাইছে পিতামহ ভীষ্মক কেনেকৈ পঞ্চ পাণ্ডৱৰ যি মুখ্য পাণ্ডৱ অৰ্জুনে ধনুষৰ মাৰি পানী খোৱাৰ যি প্ৰথা সেইটো দেখাইছে। লগতে ইয়াতে সুৰংগৰ সৃষ্টি কৰিছে। এই সুৰংগটোৰে জুবিন ক্ষেত্ৰলৈ যোৱাৰ পথ সুগম কৰিছে, মানে কাল্পিত জুবিন ক্ষেত্ৰ ইয়াতে নিৰ্মাণ কৰিছে। বৰ ধুনীয়া হৈছে। এতিয়া আমি জুবিন ক্ষেত্ৰৰ দৰ্শন কৰিম, কিন্তু তাৰ আগতে আমি মূৰ্তিসমূহ দৰ্শন কৰিছোঁ। এয়া দেৱী ৰাধিকাৰ সৈতে কৃষ্ণই ক্ৰীড়া কৰি আছে। এইফালে দেখাইছে সদাশিৱ বাবা। সদাশিৱ বাবাই ধুনীয়াকৈ হাতখন উঠাই সকলোকে আশীৰ্বাদ দিছে। ভাল লাগিছে গোটেইখিনি পৰিৱেশ। আৰু এইফালে লক্ষ্মী মাকো দেখাইছে বাৰু। ইয়াৰ পিছতে ইয়াতে আকৌ সদাশিৱ বাবাৰ মূৰ্তি দেখাইছে। মই 3টামান সদাশিৱ বাবাৰ মূৰ্তি দেখা পাইছোঁ, ভাল লাগিছে। সদাশিৱ বাবাই সকলোকে মংগল কৰক। এয়া মা মনসাৰ মূৰ্তি। তাৰপিছতে আহিছে আমাৰ বিশেষ আকৰ্ষণ পুতনা। এয়া পুতনা মাৰ দুগ্ধপান কৰি কেনেকৈ বধ কৰিছিলে কৃষ্ণই, সেই পৰ্যায় দেখাইছিলে। এয়া আচলতে কৃষ্ণৰ লীলা। পুতনাই কৃষ্ণৰ পৰা লাভ কৰা যি বৰদান বা ভগৱানৰ হাতত মৃত্যুবৰণ কৰিব পৰা যি শক্তি, যি আশীষ, সেয়া ইয়াতে প্ৰতিফলিত কৰিছে। তাৰপিছতে ইয়াতে দেখাইছে জৰাসন্ধ বধ, কেনেকৈ জৰাসন্ধক দুফাল কৰি দুইফালে বিপৰীত দিশে পেলাই দিছিল, সেয়াও ইয়াতে দেখাইছে। তাৰপিছত ইয়াতে বগাসুৰ বধ দেখাইছে, বগলা স্বৰূপ। ইয়াতে কৃষ্ণই বগাত কেনেকৈ বধ কৰিছিলে, এয়াও এক প্ৰকাৰ কৃষ্ণৰ লীলা। তাৰপিছতে ইয়াতে বামন অৱতাৰ ধৰি কেনেকৈ তেওঁ বলি ৰজাক চলনা কৰিছিলে, সেয়াও দেখাইছে। তাৰপিছতে এয়া দেখাইছে কৃষ্ণৰ জন্ম। বসুদেৱে কৃষ্ণক কেনেকৈ সাগৰ পাৰ কৰি আনিছিলে, তাৰপিছত কৃষ্ণক কেনেকৈ পাৰ কৰি থকা সময়ত
শিয়ালে বাট দেখুৱাইছিলে সেয়াও দেখাইছে এইফালে ইয়াতে গোটেইখিনি বস্তু ধুনীয়াকৈ দেখাইছে ইয়াতে কি ধুনীয়াকৈ প্ৰত্যেকটি মূৰ্তিকে তাৰমানে আটক ধুনীয়াকৈ জাকজমকতাৰে সজাই তুলিছে ৰাস মহোৎসৱ এয়াই হৈছে যে ৰাস মহোৎসৱৰ আকৰ্ষণ কিয়নো শৰতৰ সন্ধিয়া আজি অতি বিতোপন জলক্ৰীড়া ৰাসক্ৰীড়া কৰিবলৈ কৃষ্ণৰ বৈলামণি গোপিনীসকলৰ লগত কৰা ক্ৰীড়াৰ লগতে দামোদামৰ লগত কৰা ক্ৰীড়া ইয়াতে কৃষ্ণক দেখাইছে ইয়াতে আকৌ সদায় বাবাৰ মূৰ্তি আহিছে ইয়াত তৃতীয় মূৰ্তি নে চতুৰ্থ মূৰ্তি বুলি কৈছিলোঁ এয়া আকৌ মা ৰাধিকাৰ সৈতে ইয়াতে মাতৃ বজাই থকা অৱস্থাত এয়া বিশ্ব নিৰ্মাতা বিশ্বকৰ্মাদেৱৰ মূৰ্তি সজাইছে ইয়াতে দেখাইছে সদাশিৱ বাবাই মা সতীক যেতিয়া দেহত্যাগ কৰাৰ পিছত গোটেই বিশ্বলৈ ভ্ৰমণ কৰিছিল কান্ধত সেইখিনি দেখাইছে তাৰপিছত সেয়া পৱন পুত্ৰ হনুমান দেৱৰ মূৰ্তি হনুমান মূৰ্তিটো দেখি মোৰ ভাল লাগিছে যিহেতু যোৱাকালি আমি চোৱাৰ সময়ত শনিবাৰ আছিলে এয়া গণেশ বাবাৰ মূৰ্তি আকৌ দৰ্শন কৰিলোঁ লাষ্টত ইয়াতে একেবাৰে ধুনীয়াকৈ সজাইছে আমাৰ বাঁহেৰে নিৰ্মাণ কৰা এখন গেট ভিতৰত এয়া সম্পূৰ্ণ পৰিৱেশ দেখাইছোঁ ইয়াতে পতাকা উত্তোলন তাৰপিছত আমি এতিয়া যাওঁ জুবিন ক্ষেত্ৰ দৰ্শন কৰিবলৈ ভাল লাগিছেনে ৰাস পূৰ্ণিমা যিহেতু ৰাস পূৰ্ণিমা আমাৰ কাৰণে অতি আমোদদায়ক কাৰণ এইখিনি সময়তে সকলোৱে ৰাস চাবলৈ আহে আৰু সন্ধিয়াৰ বিনোদন লয় তাৰপিছত ইয়াতে ভিতৰত প্ৰৱেশ কৰিলোঁ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে যি সুৰংগৰ নাগৰ মাজেৰে আমি সোমাব লগা হয় সাপৰ মুখেৰে ইয়াতে সদাশিৱ বাবাৰ মূৰ্তি এটি ধুনীয়াকৈ সজাই থৈছে শিৱলিংগৰ স্বৰূপেৰে তাৰপিছত জুবিন ক্ষেত্ৰলৈ যোৱা পথে সুগম হৈছে তেতিয়াহ'লে আহক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে দৰ্শন কৰক আৰু কেনে লাগিছে কিন্তু জনাব আৰু যদি আপোনালোকে আহিব বিচাৰে লখৰা ৰাস চাবলৈ আহিব আৰু প্ৰায় 5 দিনলৈকে ইয়াৰ কাৰ্যসূচী ইয়াতে ৰাখিব বুলি শুনা পোৱা গৈছে জুবিন ক্ষেত্ৰলৈ যাই আছোঁ জুবিন ক্ষেত্ৰলৈ যোৱা মানুহৰ ভিৰ গোটেই পুরস্কার না পালে আপনার পয়সা আপনি ঘুরাই পাবেন এটা 30 টাকা দুটা 50 টাকা লটারি আপনা আপনার নসিব থামা গেল 30 টাকা দিয়ে কিমান ধীরে ধীরে পুরস্কার পাই আছে লোক অনলি 30 টাকা পুরস্কার না পালে পয়সা নিতে পারবে নম্বর মিক্স হলে পয়সা ঘুরাই পাবো অনলি 30 টাকা আমার টিকিট কাউন্টার করে টিকিট মাত্র 30 টাকা দিয়ে আপনার ভাগ্য আপনি এনজয় করা পাবেন আর পুরস্কার না পালে আপনার পয়সা ঘুরাই নম্বর মিক্স হলে আপনার পয়সা ঘুরাই এটা দুপুর মাত্র 30 টাকা দুটা মাত্র 50 টাকা এটা দুটা পয়সা না পালে পয়সা পুনৰবাৰ জুবিন গাৰ্গক চোৱাৰ হেঁপাহেৰে সকলোৱে ইয়াতে হেতা ওপৰা কৰিছে লাইন ধৰিছে বিপুল সমাগম ৰাইজৰ এই বিশেষ দৃশ্য চোৱাৰ কাৰণে এতিয়াও দাউ দাউকৈ জ্বলি আছে জুবিন গাৰ্গৰ চিতাৰ জুই এয়া আপোনালোকে দৰ্শন কৰিব পাৰিছে এয়া জুবিন গাৰ্গৰ চিতাক দৰ্শন কৰাইছে এতিয়াও চিতাৰ জুই দাউ দাউকৈ জ্বলি আছে আমাৰ মাজত এতিয়ালৈ জুবিন গাৰ্গৰ চিতাৰ জুই আমাৰ হৃদয়ত জ্বলি আছে উই ৱান্ট টু জাষ্টিছ ফৰ জুবিন
জুবিন গাৰ্গৰ মৃত্যুৱে আমাৰ মাজত কেনেকুৱা এটি পৰিৱেশৰ সৃষ্টি কৰিছে আপোনালোকে হয়তো গম পায় মই বুজাব নাযাওঁ সকলোৰে মনত যি কৰা জুই জ্বলি আছে আমাৰ মনতো সেই কৰা জুয়ে জ্বলি আছে সেই আমি সকলোৱে হিয়াৰ আমঠু গৰাকীৰ ন্যায় বিচাৰোঁ এই তুমি কাৰ ভাগত কি আছে কোনো নাজানে লাখ কাৰ চাব ভাগত কি আছে কোনো নাজানে বন্ধুসকল আগবঢ়াওক বেছি পইচা নহয় মান্য পইচাৰে আহক লিখা আছে অমূল্য নাম্বারে যাব নাম্বারে নেবে দিলে বস্তু পাই যাব দিলে নয় পয়সা তো নিতে হবে মাত্র 30 টাকা 30 টাকা বস্তু তখন অনেক পয়সা এটা দিলে দিলে ভাগ্য দিলে নিজের সম্মান করো দিলাগুলো খেলো দিলাগুলো পুরস্কার পাওয়া যাবে সিঙ্গেল চকৰি উঠিব মন আছে ৰাসত যদি চকৰি উঠিলে কি হ'ব চকৰি উঠিবলৈ ভাল 200 টকা 300 টকাই ইয়াতে দাম খেলা হেঁচা কৰিব মন আছে চকৰি উঠি কিন্তু দুখৰ কথা যে হাতত ধন নাই আপোনালোকে যদি সহায় কৰিলে হয় তেতিয়াহ'লে উঠিব পাৰিলোঁ নালাগে ইয়াতে উঠি হেঁপাহ নাই ভয় লাগে কাৰণে নুঠিলোঁ তাৰ কথা কৈছিলে মানুহে কিন্তু আমি চোৱাই আমাৰ কাৰণে যথেষ্ট ডাঙৰ হৈছোঁ ইয়াতে আনন্দ এনেকৈয়ে লৈছোঁ চকৰিত উঠি আপোনালোকে কেনে অনুভৱ কৰে কেনেকুৱা লাগে আপোনালোকে জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব লখৰাৰ ৰাসৰ বিশেষ আকৰ্ষণ জুবিন গাৰ্গক মাজতে ৰাখি চাৰিওফালে ৰং বিৰঙৰ ছাতি আঁৰি দিছে বৰ ভাল লাগিছে এতিয়া হ'ল সামৰণি পৰ্বত বহুত কিবা কিবি খালোঁ কিন্তু ভিডিঅ' ৰখা নহ'ল শেষত আমাৰ মান্দিৰৰে আইচক্ৰীম এটা কৈ মামী আৰু মই লৈ ল'লোঁ মামী আইচক্ৰীম খাই বহুতখিনি ভাল পায় তেতিয়াহ'লে তেওঁৰো আশাটো পূৰণ কৰিলোঁ ময়ো খালোঁ কিন্তু মই ইমান শীতলতা থকা বস্তু খোৱাৰ অভ্যাস নাই যদিও খালোঁ ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো খাই পেলাই টনচিলত বাগৰি পৰি থাকিম আজি ঠাণ্ডাত